প্ৰস্তুতি মানে আজি প্ৰায় 4 বছৰমানৰ পৰা হোলী গীত কৰি আছোঁ, কিন্তু মোৰে সৌভাগ্য বুলি ক'ম। এইবাৰ যিটো হোলী গীত কৰি আছোঁ এইবাৰ পিয়'ৰ হোলী, মানে বিখ্যাত আৰু অসমৰ খুব জনপ্ৰিয় গীতিকাৰ সুৰাকাৰ প্ৰমথ ৰঞ্জন দাস, মানে কণ্ঠীদা আজি 1 বছৰমান আগতে মই ৰিকুৱেষ্ট কৰিছিলোঁ, আপুনি হোলী এটা দিয়ক, মই গাম। খুব ভাল হোলী এটা দিলে, মই গালোঁ। অডিঅ' কামটো হৈছে, আজি মানে ভিডিঅ'টো কৰি আছোঁ আৰু ৰাইজৰ মাজলৈ কেতিয়ালৈকে মুকলি কৰি দিম? এইটো চাওঁ, যদি কালি হয় আৰু মানে ফাৰ্ষ্ট উইকত হ'ব আৰু 5 তাৰিখৰ আগত দিম আৰু এই গানটো। মাজত মাত্ৰ এমাহ আছে বিহুলৈ, বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতিটো ভালেই আৰু কৰি আছোঁ বিহুৰ প্ৰস্তুতি। অসমত যি এতিয়া চৰ্চিত হৈছে মৰ্মিতাৰ কণ্ঠৰ দম নাই বুলি এছাম শিল্পীয়ে কৈ আছে, এছামে তেওঁক ট্ৰল কৰি আছে, এই ক্ষেত্ৰত আপুনি কি কয়? নাই, এই ক্ষেত্ৰত মই কি কওঁ, আচলতে কি মৰ্মিতাক ৰাইজে যদি আদৰি লৈছে, মুছলিমীয় কেইজনমান মানুহে ইয়াত মাত মাতি লাভ নাই। আচলতে ৰাইজে যিটো বিচাৰে, এতিয়া মই মোৰ ক্ষেত্ৰতে কওঁ, যিটো গান মোৰ ভাইৰেল হ'ল, গানটো মই ভাল নাপাওঁ, কিন্তু ৰাইজে ভাল পায়, মই গাওঁ, সেইটোৱে কথা আৰু। তাই ভালো গায় দেই, মই বেয়া নাগায়, মই যিমান দূৰ পাইছোঁ ভাল গায়। কুমাৰ ভৱেশে কৈছে যে যিসকল শিল্পীৰ কণ্ঠৰ দম নাই তেওঁলোকে মৰ্মিতাক ট্ৰল কৰিছে, এই ক্ষেত্ৰত কি? সেইটোতো মই নকওঁ আচলতে, এইটো মই ক'ব নাযাওঁ। মই ইমান ছ'চিয়েল মিডিয়াত ব্যস্ত নাথাকোঁ, 1 নম্বৰ কথা। কোনোবাই ক'লে চাওঁ, তেতিয়া কুমাৰ ভৱেশৰ হেৰিটো চাইছোঁ, মই ভাল কথাই কৈছোঁ কুমাৰ ভৱেশক, কিন্তু দম নাই বা কিবা নাই এইটো মই নকওঁ, এইটো মিছা কথা। কিছুমান ভাল আৰ্টিষ্টেও কৈছে, আৰু কিছুমান যুক্তিও আছে কিছুমান কথাত, মানে তাক আয়োজকবিলাকে আচলতে যিটো বস্তু পাৰফৰ্মেঞ্চো ভাল হয়, মানে আমাৰ ভাষাত আৰু কম পইচাত জব্দখানা চবেই বিচাৰে, তুমিও বিচাৰা, ময়ো বিচাৰোঁ, সেইটো কাৰণে মৰ্মিতাই হয়তো শ্ব' বেছিকৈ পাই আছে, বেছিকৈ কৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথা, মই যিমান দূৰ চাইছোঁ মেক্সিমাম লাইভে গায়, ট্ৰেক বা প্লাছ ট্ৰেকত বা ভাইৰাছ ট্ৰেকত সেনেকৈ গোৱা এতিয়ালৈকে দেখা নাই। আমাৰ বহুত শিল্পী আছে, আচলতে মই নাম নকওঁ, সেইটো বেয়া কথা। মাইনাছ ট্ৰেকত গাব পাৰে, কিন্তু প্লাছ গানটো বজাই দিয়ে, এক্টিং কৰি থাকে, সেইটো ভাল নহয়। কিন্তু মানুহক ৰাইজক ঠগি আছে, আচলতে ৰাইজক ঠগি পইচা দি আছে, সেইটো বেয়া কথা। বিহুত অসমীয়া ৰাইজে আপোনাৰ পৰা কেনেকুৱা গীত পাব বুলি আপুনি কয়? বিহুটো আৰু মই বিহু এটা কৰি আছোঁ, মানে এতিয়া এই হোলীৰ গানটোত ব্যস্ত আছোঁ, গতিকে মানে কাম কৰিব পৰা নাই। এইটো অডিঅ' হৈ আছে, ভিডিঅ'টো কৰিম 8 তাৰিখৰ পৰা, হোলীৰ পিছত দিম কেনেকৈ ৰিলিজ আৰু। এইটো বিহুৱে, মানে আমাৰ যিটো পৰম্পৰাগত বিহু আৰু জয়ন্ত চলোৱালে সংগ্ৰহ কৰি দিছে মোক। আপোনাৰ অনুষ্ঠানত বিশেষকৈ পৰম্পৰা গীতৰে সমাহাৰ লাভ কৰিব অসমৰ ৰাইজে, পাব এনেকুৱা? নিশ্চয় পাব, আৰু সেইটোও নহয় বোলে, এনেকুৱা কথা নহয়, মই ইমান এডামেনো নহয় বোলে অমুকৰ গান নাগাওঁ বা সেইটো নহয়। বা আমাৰ ধৰক হেৰাই যোৱা বহুত শিল্পী আছে, আজি নাই আমাৰ মাজত, তেওঁলোকৰ কিছুমান গান লৈছোঁ মই, আৰু মোৰ নিজৰ সৃষ্টিও আছে। আগত কিছুমান নুশুনা গান আছে, এতিয়া ভাইৰেল গানটোৰ পিছত শুনে, সেইবিলাক গানো গাম। শীতকালৰ শেষত বহুতৰে প্ৰিয় ফাগুন আহিছে, মন ৰাইজাই কৰা বতৰ, কবিৰ ভাষাত নীলাজ ফাগুন। চাৰিওফালে মদাৰ শিমলু আৰু পলাশ ফুলিছে, আকাশ ৰঙীন। লগতে খুব দুখৰ কথা যে নলবাৰী চহৰখন খুব প্ৰদূষিত চহৰ হৈ পৰিছে, যাৰ কাৰণে আমি ফাগুনক এইবাৰ খুব আনন্দ মনেৰে আদৰিব পৰা নাই। চাৰিওফালে ধূলি, নতুন নিৰ্মাণ চলি আছে, আৰু ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰদূষিত নগৰ বুলিও আমি জানিব পাৰিছোঁ। গতিকে অকণমান কষ্ট দিছে, বিশেষকৈ শ্বাসকফ বা এজমাৰ নিচিনা ৰোগত ভুগি থকা মানুহবিলাকক, আৰু যথেষ্ট মানুহে ৰোগাক্ৰান্ত হৈ পৰিছে, যাৰ কাৰণে ফাগুন বৰ আমাৰ কাৰণে আনন্দদায়ক হৈ উঠা নাই। আশা কৰিছোঁ সোনকালে বসন্তকালৰ যি বৰষুণ নামিব, সেই বৰষুণে ফাগুনক আৰু আমাৰ বহাগক আদৰিব, আৰু সুন্দৰ হৈ পৰিব সময়, আৰু আমাৰ যি ধূলি ধূসৰিত এই চহৰখন অনিন্দ সুন্দৰ হৈ উঠিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।